বাৰিষাৰ দিন যিমানেই চমু চাপিছে সিমানেই সমস্যা বাঢ়িছে ভকত চাপৰিবাসীৰ সুচল যাতায়াত দেখা নোপোৱা ভকত চাপৰিবাসী অঞ্চলসমূহত থকা ৰোগীসমূহৰ বাবে আহিছে সংকট নাওৰে পাৰ কৰাব লগা হৈছে ইজনৰ পাছত সিজন সংকটজনক অৱস্থাৰ ৰোগী দুদিন আগত এটি শিশু সংকটজনক অৱস্থাত নাওৰে পাৰ কৰা দৃশ্য দেখুৱাৰ পাছতে আজি পুনৰ ফণীধৰ বৰা নামৰ ৮০ এজন বৃদ্ধক সংকটজনক অৱস্থাত বিভিন্ন সমস্যাৰে নাওৰে পাৰ কৰাব লগা হৈছে ১০৮ এম্বুলেন্স সেৱা নাপায় ভকত চাপৰিবাসীয়ে আগন্তুক বাৰিষাকাল চোৱাত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব তাকে লৈ চিন্তিত ভকত চাপৰিবাসী সঁচাকৈ মাজুলীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ হ'ল ভকত চাপৰি অঞ্চল ইয়াত এটা কৃষি প্ৰধান অঞ্চল কিন্তু দুখৰ বিষয় বিভিন্ন সময়ত চৰকাৰৰ প্ৰতিনিধিসকলে আমাৰ মাজলৈ আহে কিন্তু আমাৰ মাজৰ যিখিনি যাতায়াতৰ ব্যৱস্থা আজিও সুচাৰুৰূপে পৰিকল্পিতভাৱে কাম কৰিব পৰা নাই দুই এটা পকী পথ হৈছে কিন্তু আমাৰ মূল সমস্যা হ'ল এই ১৭খন গাঁৱৰ ভিতৰত একমাত্ৰ আলিমুৰ ভকত চাপৰি পাৰঘাটৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আমাৰ মাননীয় বিধায়ক মহোদয় সিদিনা ইলেকশ্যনৰ আগত আহি পেলাই কৈ থৈ গ'লহি যে আমি দলংখন চেংচন কৰিছোঁ দলংখনৰ কাম হ'ব কিন্তু যোৱা ১৯ তাৰিখে যিটো ঘটনা এটা ৰোগী নদীৰ মাজতে মৰিবলগীয়া হৈছে ঠিক তেনেকৈ আজি মদাৰগুৰি গাঁৱৰ এজন জ্যেষ্ঠ ব্যক্তি হঠাতে তেওঁ প্ৰেছাৰ উঠি পৰি গৈছিল আৰু পৰি গৈ পেলাই মুখেৰে মাতিব নোৱাৰা হৈছিল তেওঁক নিবৰ কাৰণে আমি সকলোৱে দাঙি পাৰি ঘাটলৈকে নিছোঁ ঘাটত আকৌ ৰৈ থাকিবলগীয়া হৈছে গতিকে সেই পেচেণ্টজন বৰ্তমান ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে বুলি গম পাইছোঁ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতে অতি সোনকালে সুস্থ হৈ ঘূৰি আহে আমি চৰকাৰক এটাই অনুৰোধ কৰোঁ যে আমাৰ ভকত চাপৰি এই ১৭খন গাঁৱৰ যি জীয়া যান্ত্ৰণা ভুগি থাকিবলগীয়া হৈছে বৰ্তমান আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি তৎপৰতাৰে কাম কৰি আছে আমাৰ ভকত চাপৰিলৈ চকু মেলি চাওক গতিকে এই দলংখন পকী দলংখন অতি সোনকালে কৰিব লাগে মাজুলীৰ পৰা উজ্জ্বল পেগু ৰিপৰ্ট এনিফাৰ 24